চাওক কাটিম এতিয়া না हाय गाइस गुड इवनिंग आप सब लोग कैसे हो आशा करते हो सब लोग ठीक ठाक हैं সকলোৱে যদি ভালেই আছে ময়ো ভালে আছো গৰমত খাই আছো মই আইসক্ৰীম খাবলৈ মন আছিল তো আইসক্ৰীম খাই আছো এতিয়া মই ৰেচিপি বনাম আজি মই বাহৰ গজা মানে বেম্বু শুট এইটো মই বনাম এতিয়া মই কাটিবলৈ ধৰিম দিনত মই সিলকাবিলাক মই কাটি থৈছিলোঁ মানে চামৰাবিলাক মই কাটি থৈছিলোঁ এতিয়া মই কাটি আছো বনোৱাৰ আগত এটো অলপ সৰু সৰুকৈ কাটিম আৰু পাতলকৈ কাটিব লাগিব পাতল কাটিলেহে ভাল হ'ব আৰু তেতিয়াহে পাকিকিন মানে খাইখিনি মজা লাগিব ইয়াৰ কাৰণে সৰুকৈ কাটি আছো আপোনালোকে খাই নে নাখায় বাৰু বাহৰ গজাটো কমেন্টত ক'ব এটা মোৰ বাচন বৰ্তন একো নাই আৰু সৰু বাটন মানে কিটো আছে এইটোৱে বইল কৰিছে তাতে তো এতিয়া মানে বনাইখিনি হৈ গ'ল এনেকৈ তাল দিছো বইল কৰি কালাৰটো বঢ়িয়া লাগিছে খাইখিনি কিমান মজা লাগে এইটো আপোনালোকে খাই চাব মই ইমান দেখাব নোৱাৰো ৰেচিপিটো সেই কাৰণে মই ডাইৰেক্টলি দেখালো এইটো বহুত ইজি হয় বনোৱাৰ কাৰণে বহুতে ইজি মানে ক'বলৈ গ'লে ইয়াৰ কাৰণে মই বেছিকৈ নেদেখালো আৰু So guys itu next morning হয় next morning মই দেখি আছো যোৱাকালি যে মই বইল কৰি থৈছিলো এই বইল কৰি থোৱাখিনি মই আজি বনাই আছো নেক্সট প্ৰসেস মানে সেম প্ৰসেসে হয় কিন্তু এইটো অলপ মানে যোৱাকালিটো অলপ ভাল হোৱা নাই তো আজি ভালকৈ বনাই আছো পানীবোৰ শুকাই গৈছিল যোৱাকালিটো আজি চাই থাকিব কেনেকৈ বনাই আছো যোৱাকালি মই দেখাব পৰা নাই আজি দেখি আছো তাতে সোডা দিছো নিমখ দিছো আৰু জলকীয়া দিছো আৰু দিম মসুৰ দাল এইখিনিয়ে ইয়াত বাহৰ গজা বনোৱাৰ প্ৰসেসটো আৰু বেছি মানে একো দিব নালাগে না মছলা দিব নালাগে না কিবা দিব একো তেল চলে একো দিব নালাগে মই এনেকৈ খাও এইটো বাহৰ গজা খাইখিনি কেনেকুৱা লাগে আপোনালোকে একদিন মানে খাই চাবা এনেকুৱা ইয়াত আৰু বেছি ভাল আৰু ৰাতিপুৱাত খালে আৰু বেছি ভাল লাগে নৰম কৈ ইমান ভাল লাগে নহয় খাইখিনি সাপো কালাৰটো কন্তে পিছতে যাবা এনেকুৱা হৈ গল কিমান ধুনিয়া লাগিছে খাইখিনি ইমান মজা লাগে নহয় তো আমাৰ হৈ গল সবজি এতিয়া খাম বাৰু আমাৰ ভাত হৈ গল মৰ্নিংত তো খাম বাৰু কিমান টেস্টি লাগে খাইখিনি ইমান টেস্টি লাগিছে জানা আপোনালোকে একদিন খাই চাব যদি খাই পোৱা নাই তো খাই চাব বাহৰ গজা খাইখিনি কেনেকুৱা লাগে কোনোবাক যদি শুকান মাছ খাইখিনি ভাল পোৱা তো ইয়াত শুকান মাছ দিব পাৰে মইতো শুকান মাছ মানে ইমান ভাল নাপাওঁ ইয়াৰ কাৰণে মই শুকান মাছ দিয়া নাই এনে সিম্পল কৈ বনাইছো কিছুমানে শুকান মাছ দিখিনি খাই মানে বেছিভাগে শুকান মাছ দিখিনি মানুহে খায় আৰু মই শুকান মাছটো নাখাওঁ ভাল নাপাওঁ ইয়াৰ কাৰণে মই দিয়া নাই আৰু শুকান মাছটো এনেকৈ সিম্পল কৈ বনাই আৰু খালো আৰু মোক ইমানেই ভাল লাগিছে বহুত খালো ভাত কোনোবাই যদি বাহৰ গজা খাই পোৱা নাই তো তেতিয়া হলে খাব আৰু কমেন্টত মোক জৰুৰ ক'ব কেনেকৈ লাগিছে মোৰ ভিডিঅ'খিনি তো টাটা বাই বাই